নমস্কাৰ বন্ধুসকল, মই ডক্টৰ কমল কৃষ্ণ নাথ, আপোনাৰ আয়ুৰ্বেদ আৰু ৱেলনেছ কনচালটেণ্ট। আজি গুৰুত্বপূৰ্ণ বিষয়বস্তু আপোনালোকৰ মাজত লৈ আনিব বিচাৰিম। সেয়া হৈছে ধ্যান অৰ্থাৎ মেডিটেশ্যন আপুনি কিদৰে কৰিব। যিসকলে ধ্যানক নিজৰ দৈনন্দিন কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিব বিচাৰে, তেওঁলোকৰ মাজত সততে হোৱা এক প্ৰশ্ন হ'ল, ধ্যান আমি কিদৰে আৰম্ভ কৰিম, কেনেধৰণৰ ধ্যান আমাৰ বাবে উপযুক্ত হ'ব। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ'ল, ধ্যান কৰাৰ কোনো নিৰ্দিষ্ট সময়সূচী নাই। আপুনি সুবিধা অনুযায়ী দিনটোৰ যিকোনো সময়তে ধ্যান কৰিব পাৰে। কোনখিনি সময়ত ধ্যান কৰিলে আপুনি সৰ্বাধিক উপকৃত হ'ব, সেয়া নিৰ্ভৰ কৰিব কোনটো সময়ত আপুনি নিজকে ধ্যানৰ বাবে তৈয়াৰ কৰিছে। সাধাৰণতে ৰাতিপুৱাৰ নিৰিবিলি সময়ক ইয়াৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হয়, যদিও সন্ধিয়া বা অন্য সময়তো আপুনি ধ্যান কৰিব পাৰে। হঠাতে হোৱা দ্বিতীয় প্ৰশ্নটো হ'ল, কেনেধৰণৰ ধ্যান আপোনাৰ বাবে উপযুক্ত। সেয়া নিৰ্ভৰ কৰিব বিভিন্ন কাৰকৰ ওপৰত, যেনে আপোনাৰ ব্যক্তিত্ব, প্ৰয়োজনীয়তা আৰু উদ্দেশ্য। কিন্তু যিসকলে ধ্যানক নিজৰ দৈনন্দিন জীৱনৰ অংগ হিচাপে গঢ় দিব বিচাৰে, তেওঁলোকে তিনি ধৰণৰ ধ্যান পদ্ধতিক আদৰি ল'ব পাৰে। নম্বৰ 1, ফ'কাছ এটেনশ্যন মেডিটেশ্যন। ধ্যানৰ এই পদ্ধতিৰ আপুনি কোনো নিৰ্দিষ্ট বস্তু বা কাৰ্যত মনোসংযোগ স্থাপন কৰিব পাৰে। সেয়া আপোনাৰ উশাহ নিশাহো হ'ব পাৰে। এই অৱস্থাত যেতিয়া আপোনাৰ ধ্যান বা মনোযোগ অন্য বিষয়ত স্থানান্তৰিত হয়, তেতিয়াই তাক পুনৰ আগৰ বিষয়ত কেন্দ্ৰীভূত কৰাৰ প্ৰয়োজন হয়। তাৰ বাবে আপুনি কোনো বিষয়ত গভীৰভাৱে মনোনিৱেশ কৰাৰ দৰকাৰ হয়, যেনে ধৰক উশাহ নিশাহ কিদৰে লৈছে বা এৰি দিছে। তাৰ বাদেও অন্য কোনো বস্তু, যেনে জ্বলন্ত মম, কোনো মন্ত্ৰ, কোনো শব্দ, এইবিলাকতো মনোনিৱেশ কৰিব পাৰে। এই ধ্যানবিধ মূলতঃ মনোসংযোগ আৰু বুদ্ধিমত্তা বৃদ্ধি কৰিবৰ বাবে, আৰু তাৰ লগে লগে ই মানসিক উদ্বেগো কমায়। এতিয়া আছে নম্বৰ 2, সেয়া হৈছে মনিটৰিং বা মাইণ্ডফুল মেডিটেশ্যন। আমাৰ শৰীৰ, মন আৰু আৱেগক কোনো প্ৰতিক্ৰিয়া অবিহনে সূক্ষ্মভাৱে নিৰীক্ষণ কৰা এই ধ্যানৰ মূল উদ্দেশ্য। ফ'কাছ এটেনশ্যন মেডিটেশ্যনত আমি কি কৰিছিলোঁ, কোনো এক বিষয়ত মন সংযোগ কৰাৰ আৱশ্যক হৈছিল। কিন্তু এই মনিটৰিং ধ্যানত আমি এটা বিষয় নহয়, বৰঞ্চ সম্পূৰ্ণ অভিজ্ঞতাটো, এক্সপিৰিয়েঞ্চটোক নিৰীক্ষণ কৰাৰ প্ৰয়োজন হয়। এই অৱস্থাত মনটোক স্বাধীনভাৱে বিচৰণ কৰিবলৈ সুবিধা কৰি দিয়া হয়। মাথো মনটোক বিক্ষিপ্ত হ'ব নিদি আপুনি তাক প্ৰকৃত ৰূপত নেচাৰেল ফৰ্মত অনুধাৱন কৰিবলৈ চেষ্টা কৰিব লাগে। উদাহৰণস্বৰূপে, শৰীৰত বা মনত উদ্ভৱ হোৱা কোনো অনুভূতি তাৰ প্ৰকৃত ৰূপত উপলব্ধি কৰা। এই অৱস্থাত আপুনি প্ৰথমে উশাহ নিশাহত মনোনিৱেশ কৰি পৰ্যায়ক্ৰমে অন্য বিষয়, যেনে কোনো শব্দ, অনুভূতি, চিন্তা, আৱেগ, অদৃশ্য বা দৃশ্যমান কোনো বস্তু আদিত ধ্যান কেন্দ্ৰীভূত কৰাৰ স্বাধীনতা লাভ কৰে। এইবিধ ধ্যান মূলতঃ আত্মসচেতনতা বৃদ্ধি, আৱেগিক স্থিৰতা আৰু মানসিক উদ্বেগ হ্ৰাসৰ বাবে অতিকে উপযুক্ত। এতিয়া হৈছে নম্বৰ 3, ট্ৰেন্সচেণ্ডেণ্টেল, যাক আমি অতীতেন্দ্ৰীয় বা অভিজ্ঞতা নিৰপেক্ষ মেডিটেশ্যন হিচাপেও জানো। ই এক ধৰণৰ মন্ত্ৰ ধ্যান পদ্ধতি, যিটো মহাৰিষি মহেশ যোগীয়ে প্ৰথমে উল্লেখ কৰাৰ তথ্য পোৱা যায়। মানসিক শান্তি, উদ্বিগ্নতা হ্ৰাস আৰু চিন্তা চৰ্চা অধিক স্পষ্ট কৰাৰ বাবে এই ধ্যান বিশেষভাৱে উপযোগী। এই অৱস্থাত ধ্যানমগ্ন ব্যক্তিজনে কোনো গুৰু বা জ্যেষ্ঠ ব্যক্তিৰ পৰা মন্ত্ৰ লাভ কৰে, যাৰ সহায়ত তেখেতে বিভিন্ন বিষয়ত নিয়ন্ত্ৰণ সহকাৰে বিচৰণ কৰাৰ অভিজ্ঞতা লাভ কৰে। এইবিধ মূলতঃ আমাক গভীৰ বিশ্ৰাম প্ৰদান কৰে। তাৰ লগে লগে ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায়ক হয় আৰু টোপনিৰ মানদণ্ড উন্নত কৰে। ই আমাক মানসিকভাৱে সবল কৰে। এই তিনিবিধ পদ্ধতিৰ বাহিৰেও ধ্যানৰ অন্য কিছু পদ্ধতিও আছে, যদিও সকলো পদ্ধতিকে থুলমূলকৈ তিনিটা পদ্ধতিতে সামৰিব পাৰি। আপুনি কোনবিধ ধ্যানৰ পদ্ধতিক আদৰি লয়, সেয়া আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত কথা, আৰু ই নিৰ্ভৰ কৰিব আপোনাৰ ব্যক্তিত্ব, আপোনাৰ প্ৰয়োজনীয়তা আৰু আপোনাৰ সুচলতাৰ ওপৰত। কিন্তু মূল কথাটো হ'ল, নিয়মিত ধ্যানে মানসিক আৰু শাৰীৰিক স্বাস্থ্যলৈ অনা এক ধনাত্মক পৰিৱৰ্তন। আমি প্ৰত্যেকেই ধ্যানক আমাৰ জীৱনৰ অভিন্ন অংগৰূপে আদৰি ল'ব লাগে। ই সকলোৰে বাবে সুচল আৰু সুলভ আৰু সহজলভ্য। তাৰ বাবে প্ৰয়োজন মাথো কিছু প্ৰচেষ্টা আৰু এক ইতিবাচক মানসিকতা। প্ৰিয় বন্ধুসকল, ধ্যানক যদি আপোনাৰ জীৱনৰ অংগ কৰি ল'ব বিচাৰে, সেয়া নিশ্চয়কৈ আপোনাক এক লাভালাভ প্ৰদান কৰিব, সেই বিষয়ে মই নিশ্চিত। এই বিষয়ে যদি আপোনাৰ কিবা জানিবলগীয়া আছে বা ক'বলগীয়া আছে, আপুনি কমেণ্ট ছেকশ্যনলৈ গৈ লিখিব পাৰে। যদি চেনেলটোৱে আপোনাক উপকৃত কৰা বুলি ভাবিছে, তেন্তে
চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' মই আগলৈ লৈ আনিম। আজি এইখিনিতে আপোনালোকৰ পৰা বিদায় মাগিব বিচাৰিম। আপোনালোকৰ দিনটো শুভ হওক। ধন্যবাদ।